নগাঁৱত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁও ৰাইজৰ সহযোগত প্ৰাক্তন সতীৰ্থ কণ্ঠ সাংস্কৃতিক বিপ্লৱী জুবিন গাৰ্গৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। জিলা আয়ুক্ত দেৱাশিষ শৰ্মায়ো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰিয় শিল্পী জুবিন গাৰ্গক। হিয়াৰ আমঠু অমৃত কণ্ঠ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন নগাঁৱৰ নগয়াৰ। অকালতে প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজি সকলো শোকস্তব্ধ। নগাঁও বিশ্ববিদ্যালয়ৰ সন্মুখত ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰে নগাঁও জিলাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ইয়াৰ মতো যুগজয়ী কণ্ঠ আমাৰ অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত থকা জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান সমগ্ৰ অসমতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিসমূহে আয়োজন কৰিছে। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে তেওঁৰ আজি এই আদ্যশ্ৰাদ্ধভাগ আয়োজন কৰিছো। এটা কথা ক'ব লাগিব যে তেওঁ কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়েই কাঞ্চন কথা। গতিকে তেওঁ কিন্তু সমাজ জীৱনটোলৈ এটা বাৰ্তা দি থৈ গৈছে। তেওঁ সকলো মানুহ কিন্তু তেওঁৰ এই মৃত্যুত নিয়মান হৈ পেলাই তেওঁ ৰাজপথলৈ ওলাই আহিছিল। আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিছে। গতিকে তেওঁ কিন্তু সমাজখনক যে ভেদভাৱ নাথাকা এখন সমাজ, যিখন সমাজে সকলোকে আৱৰি লয়, সেই সমাজখনৰ ব্যৱস্থাৰ কথা কৈছিল। আৰু সেইবাবে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰে আজি ইয়াত আমি এই তেখেতৰ আদ্যশ্ৰাদ্ধভাগ আয়োজন কৰিছো। ইয়াত আমাৰ সেই ইমামজনৰ পৰা আমাৰ ফাদাৰ আহিছে, আমাৰ যি গুৰুজনাৰ সেই পৰম্পৰাই আমি যি ধৰণে ৰীতি নীতিৰে আমি তেখেতক কৰিছো। আৰু লগতে যি সমাজ, বেংগলী সমাজেই হওক বা ভোজপুৰী সমাজেই হওক, আজি মাৰোৱাৰী সমাজ, তেওঁলোকেও আহি পেলাই কিন্তু ইয়াত প্ৰাৰ্থনা জনাইছে। গতিকে এই যি একতা, এই একতাটোত কিন্তু প্ৰতিফলিত কৰাই আমাৰ আচলতে অনাগত দিনত থাকিব। কাৰণ তেওঁ আমাৰ সমাজ ব্যৱস্থাটোৰ কথা তেনেধৰণে দেখুৱাই থৈ গৈছে। গতিকে আৰু এটা ইয়াত মই আহ্বান জনাম, তেওঁৰ যি তদন্ত চলি আছে, তেওঁ ন্যায় পাবই লাগিব। কাৰণ তেওঁ হৈছে বুকুৰ আমঠু আমাৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছে। গতিকে তদন্ত যাতে কোনো ধৰণৰ পানী নসৰা তদন্ত হওক, আৰু যিসকল আওতালে অহা নাই সকলোকে কিন্তু আওতালে আনি পেলাই এই তদন্ত প্ৰক্ৰিয়াত এক সঠিক আৰু সুন্দৰভাৱে তদন্ত। জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গোটেই অসমজুৰি আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি আদ্যশ্ৰাদ্ধভাগ আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আদ্যশ্ৰাদ্ধতে শেষ কৰিব বিচৰা নাই যে আমি অকল আজি পাতিলোঁ। আমি জুবিন গাৰ্গ ডাঙৰীয়া যেনেধৰণে বিচাৰিছিলে যে অসমৰ সকলো জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকসকলে ঐক্যবদ্ধভাৱে একত্ৰিত হৈ অসম গঠনৰ কথা চিন্তা কৰক। আৰু জুবিনৰ সেই আদৰ্শকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি অনুগত কৰি আমি বিভিন্ন ধৰ্মীয় লোকসকলে আহি ধৰ্মীয় যি আমাৰ সভা হৈছে, সভাত তেখেতসকলে প্ৰাৰ্থনা কৰিছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়া যিটো ভাতৃত্বসুলভ তেখেতে কৈছিলে যে সকলো আমাৰ তেখেতৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই, সেই কথা বতৰাবিলাক আজি সকলোৱে আলোচনা কৰিছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়া য'তে আছে তেখেতে আজি চাগে চাই অসমৰ যি পৰিৱেশ পৰিস্থিতি চাই তেখেতে নিশ্চয়কৈ সুখ অনুভৱ কৰিছে। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো জাষ্টিছ, যিটো তেখেতৰ ন্যায়, তেখেতৰ লগত যিসকল ব্যক্তিয়ে তেনে কাৰ্য সম্পাদনা কৰিলে, যি কাৰণতে নকৰক তেখেতসকলে উচিত শাস্তিয়ে পাব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। আৰু আমি চৰকাৰকো আহ্বান জনাইছোঁ, অনতি বিলম্বে যিসকল দোষীসকলক শাস্তি প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ।